লৈছোঁ যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ যে হাউ টু প্ৰিপেয়াৰ লেজাৰ একাউণ্ট ফ্ৰম দ্য গিভেন ইনফৰমেশ্যন ইন দ্য জাৰ্নেল জাবেদাত দিয়া তথ্যসমূহৰ পৰা কেনেকৈ আমি খতিয়ানৰ হিচাপ প্ৰস্তুত কৰোঁ এই সম্পৰ্কে যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ। আজিও আৰু এটা এক্সাম্পল লৈ আমি আলোচনা কৰিম যে জাৰ্নেলৰ পৰা কেনেকৈ খতিয়ান প্ৰস্তুত কৰা হয়। তো এটা ইলাষ্ট্ৰেশ্যন আমি লৈছোঁ যে ইয়াতে যিখিনি জাৰ্নেল দিয়া আছে সেই জাৰ্নেলৰ পৰা আমি লেজাৰ প্ৰস্তুত কৰিম, খতিয়ান প্ৰস্তুত কৰিম। তো আজি আমি প্ৰথমতে আলোচনা কৰিম এই লেজাৰসমূহৰ ভিতৰত সাপোজ কেশ একাউণ্ট। কেশ একাউণ্ট ইট ইজ অলছো ওৱান টাইপ অফ লেজাৰ। চোৱা কেশ একাউণ্ট আমি প্ৰস্তুত কৰিম। জাৰ্নেলৰ পৰা যিখিনি তথ্য দিয়া আছে সেই তথ্যসমূহৰ পৰা আমি কি কৰিম, কেশ একাউণ্ট প্ৰস্তুত কৰিম। তো জাৰ্নেলত দিয়া তথ্যসমূহৰ পৰা আমি যিহেতুকে কেশ একাউণ্ট বনাম, এইটো হৈছে তোমাৰ এমাউণ্টৰ কলম, ক্ৰেডিট ছাইড, এইটো হৈছে তোমাৰ জেএফ, এলএফ, এইটো হৈছে ডেটৰ কলম, এমাউণ্টৰ কলম, ডেট, ডেবিট সাইড, ডেট, পাৰ্টিকুলাৰ, এইখিনি দিয়া আছে। এই তথ্যসমূহৰ পৰা আমি বনাম। এতিয়া যিহেতুকে আমি আখৰবিলাক দেখাত স্পষ্ট হোৱা নাই, কিয় বা বৰ্ডটো ক্লিয়াৰ নহয়। এইটো আমি লিখিছিলোঁ এমাউণ্টৰ ঘৰ, ক্ৰেডিট ছাইড, এলএফ, পাৰ্টিকুলাৰ, ডেট, এমাউণ্ট, এলএফ, কেশ একাউণ্ট। জাৰ্নেলৰ পৰা কেনেকৈ লেজাৰ প্ৰস্তুত কৰা হয় আমি এটা এক্সাম্পল লৈ আলোচনা কৰিবলৈ লৈছোঁ। ধৰা দিয়া আছে জাৰ্নেলত যে কেশ একাউণ্ট ডেবিট টু কেপিটেল 10,000। জাৰ্নেলত দিয়া আছে যে কেশ একাউণ্ট ডেবিট এনেকুৱা আছে, কেশ একাউণ্ট ডেবিট টু কেপিটেল একাউণ্ট। আমি প্ৰস্তুত কৰি আছোঁ কেশ একাউণ্ট। তো কেশৰ বিপৰীতে কি আছে, কেপিটেল। তো জাৰ্নেলত যিটো ডেবিট থাকিব সেইটো লেজাৰত আহিলে ক্ৰেডিট হ'ব, আৰু লেজাৰত যিটো ক্ৰেডিট থাকিব জাৰ্নেলত যিটো ক্ৰেডিট থাকিব সেইটো লেজাৰত আহিলে ডেবিট হ'ব। ধৰা ইয়াত আমি কেশ একাউণ্ট বনাই আছোঁ, তেনেহ'লে কেশৰ বিপৰীতে কি আছে, কেপিটেল। তো কেপিটেলটো জাৰ্নেলত কি হৈ আছে, ক্ৰেডিট, লেজাৰত আহিলে কি হ'ব, ডেবিট। যিহেতুকে তাৰিখ নাই, ইয়াত আমি লিখিম টু কেপিটেল একাউণ্ট 10,000 দিয়া আছে, 10,000। নেক্সট দিয়া আছে আমাৰ যে বেংক একাউণ্ট ডেবিট টু কেশ, বেংক একাউণ্ট ডেবিট টু কেশ, সেইটো হৈছে 5,000 টকা। আৰু যদি তাৰিখ দিয়া থাকে, ছাপ'জ এইটো তাৰিখ আমি ইয়াতে চাওঁ, তাৰিখ আছে কুৱেশ্যনত দিয়া আছে জুনৰ 1 তাৰিখ, 2018 জুনৰ 1 তাৰিখ, 2018 জুনৰ 1 তাৰিখ। আৰু নেক্সট এণ্ট্ৰিটো আছে জুনৰ 2 তাৰিখ, বেংক একাউণ্ট ডেবিট টু কেশ। ইয়াত আছে বেংক একাউণ্ট ডেবিট, চাবা তোমালোকে যে বেংক একাউণ্ট ডেবিট টু কেশ একাউণ্ট। আমি কি একাউণ্ট প্ৰস্তুত কৰি আছোঁ, কেশ একাউণ্ট। কেশৰ বিপৰীতে কি আছে, বেংক। বেংক জাৰ্নেলত কি হৈ আছে, ডেবিট, লেজাৰত আহিলে হ'ব ক্ৰেডিট। গতিকে ইয়াতে আমি যিটোকে কেশ একাউণ্ট বনাই আছোঁ, গতিকে কি হ'ব, বাই বেংক। এইটো হৈছে 2018 জুনৰ 2 তাৰিখ, বেংক একাউণ্ট ডেবিট টু কেশ, তেনেহ'লে বাই বেংক, বাই bank account
এমাউণ্ট আছিলে 5,000 তো এমাউণ্ট 5,000 আছিলে হয় এমাউণ্ট আছিলে 5,000 নেক্সট আছে জুনৰ 3 তাৰিখ পাৰ্চেজ একাউণ্ট ডেবিট টু কেছ চাবা পাৰ্চেজ একাউণ্ট ডেবিট তেনেহ'লে পাৰ্চেজ একাউণ্ট যদি ডেবিট হয় তেনেহ'লে কোন সাইডত আহিব ক্ৰেডিট সাইডত বাই পাৰ্চেজ একাউণ্ট কিমান টকা আছে পাৰ্চেজত পাৰ্চেজ একাউণ্ট ডেবিট টু কেছ আছিলে 1,500 1500 টকা 1,500 টকা নেক্সট আছে জুনৰ 4 তাৰিখ ফাৰ্নিচাৰ একাউণ্ট ডেবিট টু কেছ এইটো আছিলে জুনৰ 3 তাৰিখ আজি 4 তাৰিখ আছে দিয়া আছে যে ফাৰ্নিচাৰ একাউণ্ট ডেবিট টু কেছ ফাৰ্নিচাৰ কিনা হৈছে অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানৰ হাতলৈ সম্পত্তিৰ পৰিমাণ আহিছে সম্পত্তি বাঢ়িছে তো ফাৰ্নিচাৰটো ইয়াতে ডেবিট হৈ আছে লেজাৰত অহাৰ লগে লগে কি হ'ব ক্ৰেডিট গতিকে বাই ফাৰ্নিচাৰ একাউণ্ট ফাৰ্নিচাৰ কিমান টকা আছিলে ফাৰ্নিচাৰ আছিলে 2,000 টকা অৰ্থাৎ 2,000 টকাৰ ফাৰ্নিচাৰ কিনা হৈছে 2,000 নেক্সট জাৰ্নেল এণ্ট্ৰি আছে যে কেছ একাউণ্ট ডেবিট টু সেলস সেইটো হ'ল জুনৰ 6 তাৰিখ 1,000 কেছ একাউণ্ট ডেবিট টু সেলস কেছ একাউণ্ট ডেবিট টু সেলস হ'লে টু সেলস একাউণ্ট তাৰিখ আছিলে জুনৰ 6 তাৰিখ 1,000 জুনৰ 6 তাৰিখ আছিলে 1,000 নেক্সট আছে আমাৰ কেছ একাউণ্ট ডেবিট টু বেংক 1,000 টকা জুনৰ 10 তাৰিখ কেছ একাউণ্ট ডেবিট টু বেংক একাউণ্ট এইটো আছিলে জুনৰ কেছ একাউণ্ট ডেবিট টু বেংক আছিলে জুনৰ 10 তাৰিখ 1,000 তাৰপিছত চোৱা যে নেক্সট জাৰ্নেলটি আছে যে ৰাজেন একাউণ্ট ডেবিট টু সেলস নেক্সট জাৰ্নেলটি আছে ৰাজেন ডেবিট টু সেলস একাউণ্ট মন কৰিবা যেহেতুকে উই আৰ প্ৰিপেয়াৰিং কেছ একাউণ্ট হোৱাট এভাৰ দ্য information given in the journal are related with cash only cash related transaction should be recorded in the cash book মাত্ৰ নগদ ধনৰ লগত জড়িত যিখিনি লেনদেন আছে সেইখিনি লেনদেনহে আমি নগদ বহীত লিপিবদ্ধ কৰিম কেছ একাউণ্টত নগদ হিচাপত আমি লিপিবদ্ধ কৰিম ইয়াতে দেখা গৈছে ৰাজেন আৰু সেলস ইয়াত নগদ কোনো ধৰণৰ লেনদেন সম্পৰ্কিত হোৱা নাই এই লেনদেনটো এই এন্ট্ৰিটো কেছ বোলা শব্দটো ইয়াতে নাই গতিকে যেহেতুকে কেছ নাই এই এন্ট্ৰিটো আমি কেছ একাউণ্টত লিপিবদ্ধ কৰিব নোৱাৰোঁ তাৰমানে এইটো এন্ট্ৰি ইয়াত ৰেকৰ্ড নহয় নেক্সট এন্ট্ৰি আছে পাৰ্চেজ একাউণ্ট ডেবিট টু অঞ্জন 15 তাৰিখৰ পাৰ্চেজ একাউণ্ট ডেবিট টু অঞ্জন এইটো এন্ট্ৰি আছে পাৰ্চেজ একাউণ্ট ডেবিট টু অঞ্জন ইয়াতো দেখা গৈছে যে ইয়াতে কেছ শব্দটো নাই কেছ ৰিলেটেড নহয় আমি যেহেতুকে কেছ একাউণ্ট প্ৰস্তুত কৰি আছোঁ কেছৰ বিপৰীতে যিটো শব্দ থাকিব যিটো হিচাপ থাকিব ইয়াতে সেই হিচাপটোহে ইয়াতে হয় ডেবিট বা ক্ৰেডিট কৰাব যেহেতুকে কেছ শব্দটোৱে নাই ইয়াতে কেছ ৰিলেটেড নহয় এন্ট্ৰিটোৰ লগত দ্যাটছ ৱাই দিছ জাৰ্নেল এন্ট্ৰি শুড নট বি ৰেকৰ্ডেড ইন কেছ একাউণ্ট সেইকাৰণে এইটো লেনদেন ইয়াত লিপিবদ্ধ কৰা নহয় এইটো নাহে এই লেজাৰত নাহে তাৰপিছত আহা নেক্সট আছে অফিস এক্সপেন্স একাউণ্ট ডেবিট টু কেছ জুনৰ 16 তাৰিখ অফিস এক্সপেন্স কাৰ্যালয়ৰ বাবদ যেটো ব্যয় হৈছে ডেবিট আছে জাৰ্নেলত ডেবিট থাকিলে লেজাৰত আহিলে কি হ'ব ক্ৰেডিট গতিকে ইয়াত আহিব অফিস এক্সপেন্স একাউণ্ট ডেবিট অফিস এক্সপেন্স একাউণ্ট ডেবিট অফিস এক্সপেন্সৰ নামত ব্যয় হৈছে
100 rupees 100 টকা ব্যয় হৈছে আৰু হেতু আছিল জুনৰ 18 তাৰিখ জুনৰ 18 তাৰিখ 100 টকা ব্যয় হৈছে 100 rupees তাৰ পিছত আছে cash account debit discount allowed account debit to Rajen হেতু আছিল জুনৰ 22 তাৰিখ জুনৰ 22 তাৰিখ আছে যে cash account debit discount allowed account debit to Rajen চাবা ইয়াতে আছে cash account debit 600 discount allowed account debit 20 আৰু Rajen to Rajen আছে 620 আমি যেহেতুকে ক্যাশ একাউন্ট প্রস্তুত কৰি আছো এই ক্যাশৰ লগত ৰিলেটেড যিখিনি এন্ট্ৰি যিখিনি লেনদেন ইয়াত আছে দেখা গৈছে যে ক্যাশৰ বিপৰীতে ৰাজেন আছে তো আমি ৰাজেনক কি কৰিম ইয়াতে যেহেতুকে জাৰ্নেলত ক্ৰেডিট আছে আমি লেজাৰত আনিলে ডেবিটত আনে গতিকে টু ৰাজেন এতিয়া এমাউন্ট চাবা ৰাজেনৰ বিপৰীতে এমাউন্ট আছে 620 কিন্তু আমি সেই এমাউন্ট 620 লিখিব নোৱাৰো আমি চাব লাগিব যে ক্যাশৰ লগত কিমান টকা আছে ক্যাশৰ বিপৰীতে কিমান আছে 600 অৰ্থাৎ যিমান ক্যাশ সিমান টকাহে আমি ক্যাশ একাউণ্টত লিখিব পাৰিম ৰাজনৰ লগত থকা এমাউন্টটো আমি লিখিব নোৱাৰো অৰ্থাৎ 600 তো হেতু ডেট আছিল ৰাজনৰ দিনা জুনৰ 22 তাৰিখ হেতু আছিল জুনৰ 22 তাৰিখ তাৰ পিছত চোৱা নেক্সট জানুৱাৰী আছে জুনৰ 25 তাৰিখ অঞ্জন ডেবিট টু ক্যাশ একাউন্ট টু ডিসকাউন্ট রিসিভ অঞ্জন ডেবিট চাবা অঞ্জন ডেবিট টু ক্যাশ একাউন্ট টু ডিসকাউন্ট রিসিভড একাউন্ট কিমান টকা আছে যে ক্যাশত আছে 400 ডিসকাউন্ট রিসিভত আছে 10 ক্যাশত আছে 400 ডিসকাউন্ট রিসিভ 10 অর্থাৎ অঞ্জনৰ নামত আছে 410 এতিয়া আমি যেহেতুকে ক্যাশ একাউন্ট প্রস্তুত কৰি আছো নগদ হিসাব প্রস্তুত কৰি আছো ক্যাশৰ বিপৰীতে অঞ্জন ইয়াতে ডেবিট আছে তো অঞ্জন হ'ব কি লেজাৰত আহিলে ক্ৰেডিট হ'ব আৰু ক্যাশৰ বিপৰীতে কিমান ধন আছে 400 সেই 400 হে আমি অঞ্জনৰ হিসাবত আমি ক্রেডিট করিম গতিকে বাই অঞ্জন 400 কিছুমানে কি করে দেখা যায় স্টুডেন্টে ভুল করে যে অঞ্জনৰ হিসাবৰ বিপৰীতে 410 টকা আছে হেতু লিখে নহয় আমি যেহেতুকে ক্যাশ হিসাব প্ৰস্তুত কৰি আছো ক্যাশ একাউন্ট মেইনটেইন কৰি আছো ক্যাশৰ বিপৰীতে যেটো এমাউন্ট থাকিব 400 সেই 400 টো আমি লিখিম অঞ্জনৰ বিপৰীতে থকা এমাউন্টটো আমি নিলিখো তাৰ পিছত আছে চোৱা নেক্সট জানুৱাৰী আছে ৰেন্ট একাউন্ট ডেবিট টু বেংক একাউন্ট যেহেতুকে ৰেন্ট আৰু বেংক আছে ইয়াতে ক্যাশ ৰিলেটেড নহয় বেংকৰ কাৰণে আমি এটা সেপাৰেট হিসাব প্ৰস্তুত কৰিম গতিকে এটো ইয়াত নাহে তাৰ পিছত আছে স্যালাৰি একাউন্ট ডেবিট টু ক্যাশ একাউন্ট স্যালাৰি একাউন্ট ডেবিট তাৰ মানে বাই স্যালাৰি হ'ব বাই স্যালাৰি স্যালাৰি যেহেতুকে ডেবিট আছিল ইয়াতে আহিব ক্ৰেডিট হ'ব তো স্যালাৰি এটো আছিল ডেট জুনৰ 28 তাৰিখ 500 জুনৰ 28 তাৰিখ স্যালারি নামত আছিল 500 টাকা খরচ হয়েছিল 500 টাকা দৰমহা দিয়া হয়েছিল এটু জানুৱাৰীৰ পৰা আমি এনেকুৱা ক্যাশ একাউন্ট হ'ব তাৰ পিছত আহা জুনৰ 29 তাৰিখ পারচেজ একাউন্ট ডেবিট টু কপিল পারচেজ আৰু কপিল দুটা শব্দ ইয়াতে দেখা গৈছে এটা ডেবিট পারচেজ কপিল ক্রেডিট ইয়াতে ক্যাশ নাই গতিকে এই এন্ট্রিটো ইয়াত লিপিবদ্ধ কৰা নহয় নেক্সট আছে মন্দিৰা ডেবিট টু সেলস একাউন্ট ইয়াতো দেখা গৈছে যে মন্দিৰা আৰু সেলস ক্যাশ নাই গতিকে এই লেনদেনটো ইয়াত লিপিবদ্ধ কৰা নহয় তাৰ মানে ইয়াৰ পৰা দেখা গ'ল যে ক্যাশ একাউন্ট যেতিয়া আমি প্ৰস্তুত কৰিম অনলি ক্যাশ ৰিলেটেড ট্ৰানজেকশন
only cash related accounts should be here debited or credited মাত্ৰ নগদ ধনৰ লগত জড়িত যিখিনি লেনদেন আছে যিখিনি ডেবিট বা ক্ৰেডিট আছে জাবেদাত সেই লেনদেনখিনিহে ইয়াত হয়তো ডেবিট বা ক্ৰেডিট হ'ব যদি জাৰ্নেলত ডেবিট আছিল তেনেহ'লে লেজাৰত আহিলে ক্ৰেডিট হ'ব আৰু যদি জাৰ্নেলত ক্ৰেডিট আছিলে তেনেহ'লে লেজাৰত আহিলে ডেবিট হ'ব তো এইখিনি মনত ৰাখিবা এইখিনি আছিলে আমাৰ আজিৰ এই উদাহৰণ যিটো লৈছিলোঁ ইয়াত লিপিবদ্ধ কৰা লেনদেনখিনি এতিয়া ইয়াতে আমি দেখা পাম যে আমি ইয়াতে অনুমান কৰিম যে কোনটো পক্ষ ডাঙৰ হ'ব পাৰে সেই পক্ষটো আমি আগত যোগ কৰি ল'ম গতিকে আমি যদি অনুমান কৰোঁ যে ডেবিট পক্ষটো ডাঙৰ হয় তো প্ৰথমতে আমি ডেবিট পক্ষটো যোগ কৰি ল'ম 10 11 12600 টকা 12600 অৰ্থাৎ এই ব্যৱসায় প্ৰতিষ্ঠানটোৰ যেতিয়া আৰম্ভ কৰা হৈছিলে 10000 টকাৰ ব্যৱসায়টো আৰম্ভ হৈছিলে বিক্ৰী জৰিয়তে আহিছিলে 1000 টকা বেংকৰ পৰা আহিছে 1000 টকা ৰাজনৰ পৰা আহিছে 600 টকা টোটেল আহিছে 12600 টকা আৰু খৰচ হৈছে দেখা গৈছে কিমান টকা খৰচ হয় আমি চাওঁ 12600 ব্যৱসায়ৰ হাতলৈ আহিছে বিভিন্ন শিতানৰ নামত এতিয়া খৰচ কি হৈছে যে বেংকত জমা থৈছিলে পাৰ্চেছৰ নামত খৰচ হৈছে ফাৰ্নিচাৰ কিনিছে অফিচৰ ব্যয় হৈছে অঞ্জনক আদায় দিয়া হৈছে দৰমহাৰ বাবদ খৰচ হৈছে মুঠতে ইমানখিনি টকা খৰচ হৈছে তো ব্যৱসায়ৰ হাতলৈ আহিছে 12600 টকা তাৰ পৰা এই শিতানসমূহত ব্যয় হৈছে কিমান টকা ব্যয় হৈছে 5000 1000 6000 62 8000 8000 টকা আমি পালোঁ ইয়াতে 5 1 6 2 8 8000 ইয়াতে থাকিল 500 600 1000 1500 অৰ্থাৎ টোটেল 9500 টকা ব্যয় হৈছে ব্যৱসায় প্ৰতিষ্ঠানৰ হাতলৈ আহিছে ব্যৱসায় লৈ আহিছে 12600 টকা তাৰ পৰা ব্যৱসায় খৰচ হৈছে ব্যৱসায় বিভিন্ন শিতানত খৰচ কৰিছে 9500 টকা অৰ্থাৎ এই 12600 টকাৰ পৰা 12600 টকাৰ পৰা ব্যৱসায় খৰচ কৰিলে 9500 টকা অৰ্থাৎ ব্যৱসায়ৰ হাতত এতিয়া মজুদ আছে জমা আছে 6 পৰা 5 গ'লে 3100 সেইটো আমি ইয়াতে লিখিম জুন মাহ যেহেতুকে 30 তাৰিখ অৰ্থাৎ 30 জুনত লিখিম বাই বেলেন্স CD 3100 আৰু সেই টকাটো পৰৱৰ্তী মাহত আহিলে হ'ব জুনৰ পিছত আহিব জুলাই অৰ্থাৎ জুলাইৰ 1 তাৰিখ ব্যৱসায় প্ৰতিষ্ঠানটোৰ হাতত থাকিব বেলেন্স BD অৰ্থাৎ হাতে জমা থাকিল ব্যৱসায়ত 3100 অৰ্থাৎ ডেবিট বেলেন্স দেখাইছে তো কেশ একাউণ্ট কেশ বুক সাধাৰণতে ডেবিট বেলেন্সে দেখায় গতিকে ডেবিট বেলেন্স আমি পালোঁ 3100 তো এইদৰে জাৰ্নেলৰ পৰা খতিয়ান জাৰ্নেলৰ পৰা লেজাৰ প্ৰস্তুত কৰা হয় জাবেদাৰ পৰা খতিয়ান প্ৰস্তুত কৰা হয় তো খতিয়ান প্ৰস্তুত কৰাৰ সময়ত আমি এটা বস্তু মনত ৰাখিব লাগিব যেহেতু আমি কেশ একাউণ্ট প্ৰস্তুত কৰি আছিলোঁ কেশ নগদ হিচাপ মাত্ৰ কেশ ৰিলেটেড যিখিনি লেনদেন আছে কেশৰ লগত জড়িত যিখিনি প্ৰবিষ্টি আছে সেই প্ৰবিষ্টিসমূহে আমি জাৰ্নেলৰ পৰা অৰ্থাৎ জাবেদাৰ পৰা খতিয়ানলৈ আনিম বাকী কোনো ধৰণৰ লেনদেন ইয়াত লিপিবদ্ধ কৰা নহয় আৰু সেই মাহটোৰ শেষত ব্যৱসায় প্ৰতিষ্ঠানৰ হাতলৈ মুঠতে কিমান টকা আহিছে আমি যোগ কৰি চালোঁ 12600 টকা আহিছে আৰু এই 12600 টকাৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানে এই ধৰণৰ বিভিন্ন শিতানত খৰচ কৰিছিলে 9500 টকা অৰ্থাৎ মাহৰ শেষত এতিয়াও ব্যৱসায়টোৰ হাতত 3100 টকা মজুত আছে সেই টকাটোৱে হ'ব পৰৱৰ্তী মাহৰ অপেনিং বেলেন্স অৰ্থাৎ বেলেন্স BD 3100 তো আজি আমি যিখিনি আলোচনা কৰিলোঁ যে জাৰ্নেলৰ পৰা কেনেকৈ খতিয়ান প্ৰস্তুত কৰা হয় এটা এক্সাম্পল লৈ তোমালোকৰ মাজত আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু যদি বুজাত কিবা তোমালোকৰ অসুবিধা হৈছে মোৰ লগত তোমালোকে যোগাযোগ কৰিবা বুলি আশা ৰাখি আজি এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ